আমাৰ এই ৰঙা নদীটো এটা মৰুভূমিৰ দৰে এটা পৰিণত হয়। বৰষুণ নাই, খেতি পথাৰ চব উপায় গৈছে। বৰষুণ পানীতো নাই নদীতো পানী নাথাকে খৰালি মাহত। আপোনালোকে তেতিয়া পানীৰ ওপৰত থাকে নেকি? পানী বেছি হ'লে গৰুবিলাক তাত নি যায়, মানুহবিলাক ইয়াত থাকে, তেনেকৈ থাকে আৰু। বিগত কেইমাহমান বৰষুণ নোহোৱাৰ যিটো এটা সমস্যা হৈ আহিছে, মানে খৰালিৰ যিটো আমাৰ বৰষুণৰ ছিজন নহয় যদিও এটা লিড পিৰিয়ডত যিমানকণ পানী থাকে সেই পানীখিনিও এতিয়া পাবলৈ নাই। ৰঙা নদীখন এতিয়া বালিৰ মৰুভূমিত পৰিণত হ'ল। তাৰ কাৰণটো কি জানেনে? যিটো নেপকৰ ডেমৰ যিটো মানে আনৰেগুলেটেড পানী খোলা আৰু পানী ৰখোৱাৰ ব্যৱস্থা, সেই ব্যৱস্থাই নদীখন সম্পূৰ্ণৰূপে মাৰি পেলালে। আজি ৰঙা নদী হৈ পৰিলে এখন বালিৰ মৰুভূমি। কিন্তু ইয়াত আগতে পানী আছিলে, মানুহৰ এটা সভ্যতা আছিলে, এখন মিচিং সমাজৰ আমি এনে এখন ঠাইত আছোঁ য'ত এখন সুন্দৰ সমাজ আছিলে। খেতি আমি ইয়াত সৰিয়হৰ পৰা আৰম্ভ কৰি ধান খেতিৰ পৰা লৈ সকলো ধৰণৰ খেতি আমি দেখিবলৈ পাইছিলোঁ। এটা সুন্দৰ পৰিৱেশ আছিলে, শিমলুৰে ভৰা এটা পৰিৱেশ আছিলে। কিন্তু এতিয়া কি হৈছে? এক শুকান পৰিৱেশ, এক মানে উদাসীন পৰিৱেশ, যিটো কাৰণে আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে আমাক এনেকুৱা ধৰণৰ পৰিৱেশতকৈ আমাক এটা প্ৰাকৃতিক পৰিৱেশ লাগে। আৰু ইয়াত হোৱা যিবোৰ ধৰণৰ খেতি, তাৰ কাৰণে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়। কিন্তু এই ধৰণে ক্লাইমেট চেঞ্জৰ যিটো প্ৰভাৱ পৰিছে, সেইটোৱে আমাক এখন বেলেগ এটা জলবায়ুৰ ফালে লৈ গৈছে, যিটো আমাৰ কাৰণে এতিয়া কাম্য নহয়। আমাক লাগে নদীখনত এটা লিমিটেড পানী থাকক, উন্নতি চবকে লাগে, কিন্তু তাৰ লগতে আমাৰ যিকোনো পৰিৱেশ সেইটো বিনষ্ট হ'ব নালাগে। এতিয়া যিটো পৰিৱেশ দেখা গৈছে যে বৰষুণ নোহোৱাৰ ফলত এক সম্পূৰ্ণৰূপে মৰুভূমিত পৰিণত হৈছে, কিন্তু সেইটোৰ কাৰণে কিখিনি আমাৰ প্ৰভাৱ পৰিছে সেইখিনিও আমি অলপমান আলোচনা কৰিব লাগিব। আজি এইটো চোৱাৰ এটা সময় আহি পৰিছে, যিহেতু আমাৰ কাৰণে খেতি পথাৰৰ কাৰণে প্ৰচুৰ পানীৰ প্ৰয়োজন, যিটো আমাৰ কাৰণে এতিয়া এটা সমস্যাত পৰিণত হৈছে। মই আছোঁ এতিয়া ৰঙা নদীৰ শালমৰা হালুৱা ঘাটৰ অঞ্চলৰ বিভিন্ন গাঁওবাসীৰ লগত আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ তেওঁলোকৰ সমস্যা আৰু তেওঁলোকৰ মনৰ কথাবোৰ জানি পেলাই কি ভাবে তেওঁলোকে এই মৰি অহা নদীখনৰ বিষয়ে। এইটো ঠাইটো হ'ল আমাৰ ৰঙা নদী। এই ৰঙা নদীৰ যিটো নদীখন এতিয়া উকানত পৰিণত হৈছে, যিহেতু এটা মৰুভূমিৰ সৃষ্টি হৈছে। কেতিয়াবা এনেধৰণত হয় যে এই নদীখনত যেতিয়া ডেম যেতিয়া খুলি দিব, এটা ডাঙৰ প্ৰলয় নিচিনা, বাৰিষা নিচিনা হয়, কেতিয়াবা আকৌ বন্ধ কৰি দিলে আমাৰ এই ৰঙা নদীটো এটা মৰুভূমিৰ দৰে এটা পৰিণত হয়। যিহেতু আমাৰ NHPC বা আমাৰ অৰুণাচল 9 কিলোৰ যিটো ডেম, এইখিনি বনোৱাৰ কাৰণে আমাৰ ইমানেই অসুবিধা হৈছে, এতিয়া খেতি বাতিৰ ফালৰ পৰাও আমাৰ কোনো উন্নতি নহয়। কেতিয়াবা পানীৰ অসুবিধা হয়, কেতিয়াবা আকৌ পানী বেছি হয়। ঠিক তেনেধৰণত আমি এতিয়া এইটো জেগাৰ পৰা আমি এনেকৈ চলিবলগীয়া হৈ গৈছোঁ। গতিকে যিটো ডেম বনালে এই ডেমখন সদ্যহতে আমি খুব ভাল হোৱা নাই বুলি নিজকে অনুভৱ কৰোঁ। আগৰ প্ৰাকৃতিক পৰিৱেশ আৰু এতিয়া পৰিৱেশটো বহুত ডিফাৰেঞ্চ হৈ গ'ল। ৰঙা নদী পৰীয়া খেতিয়কসকলৰ খেতিত এতিয়া পানী নাই। এতিয়া আমাৰ বৰ্তমান অসুবিধা লাগিছে, কাৰণ নদীতো পানী নাইকিয়া হৈছে, বৰষুণ নাই, খেতি পথাৰ চব উপায় গৈছে। আৰু আমাৰ বাৰী বুলি নাই, আৰু আলুটোতো নাই, মাটিমাহ নাই। এই ডেম আগত আছিলে, কিন্তু এতিয়া ডেমৰ পৰা পানী নাইকিয়া। এতিয়া গৰু পানী নাই, খুৱাবলৈ নাই। এতিয়া গৰু আছে 8টা 9টা, কিমান ভুগি এজন মানুহ কিমান কৰে। এইটো দিনত গৰু পানী নোখোৱাই গৈ, ৰাতিতে খুৱাইগৈ। আৰু বৰ্তমান আমাৰ ইয়াত বৰষুণ পানীতো নাই নদীতো পানী নাথাকে খৰালি মাহত। বাৰিষাত পানী হৈ পানী দা নচৰা অৱস্থা হয়। এইকাৰণে নৌটো এতিয়া খৰালিতে বনাই আছে। বিহুৰ গীতত গোৱাৰ দৰে ৰঙা নদীখন মাছৰে বেজাৰত শুকোৱা নাই, শুকাইছে বৰষুণৰ অভাৱত,
আৰু এটা নদী বান্ধৰ প্ৰকোপত। পানী খোৱাবলৈ পানীও নাই, কিবা কিবিও নাই আৰু তেতিয়া খুলি দিলে, ডেমটো খুলি দিলে পানীটো বেছি হৈ যায়। তেতিয়া থাকিবলৈ ৰাস্তা নাই আৰু ঘৰবিলাক ডুবিব আৰু তেতিয়া গৰুবিলাক আনি ওপৰত নি যায় আৰু আপোনালোকে তেতিয়া আনিৰ ওপৰত থাকে নেকি? পানী বেছি হ'লে গৰুবিলাক তাত নি যায়, মানুহবিলাক ইয়াত থাকে, তেনেকৈ থাকে আৰু আৰু এতিয়া যে পানী নাইকিয়া হৈছে তাৰ কাৰণে কি হৈছে আপুনি কৰে? এতিয়া গৰু পানী খোৱাবলৈ নাই যে পাইপৰ পৰা নিজৰ ঘৰৰ পৰা খুৱাই আৰু তেনেকুৱা আৰু এই মৰুভূমি হৈ যোৱাৰ কাৰণে আপোনালোকৰ খেতি পথাৰ কেনেকুৱা হৈছে, সমস্যা হৈছে? এতিয়া নাই আৰু কি হ'ব, বৰষুণো পৰা নাই, বৰষুণ পৰা একো নাই, পানীও নাই, তেনেকুৱা আৰু আমি এতিয়া থিয় হৈ আছোঁ ৰঙা নদী গৰাৰ ওপৰত। ৰঙা নদীখন আগতে আমি সৰুকালত দেখিছিলোঁ এনি পানী থাকে, বাৰিষা খৰালি নহয়, এনি থাকে। এইখিনি সময়ত ডেম নাছিলে, তেতিয়া আমাৰ ইয়াত খেতি বাতি গৰু ম'হৰ পৰা ধৰি আমি পোহপালন দিবলৈ বহুত সুবিধা আছিলে। এতিয়া সদ্যহতে ডেমটো হৈ যোৱাৰ পিছত আমাৰ ইয়াত এনেকুৱা সমস্যাও হৈছে, ডেমৰ পানী হেৰি দিয়াৰ লগে লগে গৰা মাটিবিলাকো কান্দি লৈ যায় আৰু খেতি বাতিটো আমাৰ অনিষ্ট কৰি গুচি যায়। 405 মেগাৱাট ৰঙা নদী বা পেনিয়ৰ বান্ধ 2002 চনৰ পৰাই চলন্ত হোৱাৰ পৰাই নদীখনৰ নামনি অঞ্চলত বানপানী আৰু খৰাং দুয়োটা সমস্যাৰ সৃষ্টি কৰি আহিছে। এতিয়া মই ৰৈ আছোঁ ৰঙা নদীৰ বুকুৰ মাজত, বালিৰ মাজত, মৰুভূমিৰ মাজত, নদীৰ মাজত নহয়। এয়াই অৱস্থা হৈ গৈছে খৰালি দিনত। আজি এতিয়া মাৰ্চৰ 2 তাৰিখে এইটো চিনেৰিঅ' হৈ আছে ৰঙা নদী। আৰু দুদিনমানৰ পিছত যেতিয়া বৰষুণ আৰম্ভ হ'ব, হঠাৎকে এটা ঢল আহি গোটেইখন উটুৱাই লৈ যায়, এটা ডেভাষ্টেশ্যন সৃষ্টি কৰিব। সেইটো হৈছে নেপকো বানৰ পৰা। নেপকোৰ বানে এটা সময়ত যেতিয়া পানী অভাৰফ্ল' হৈ যাব তেতিয়া এৰি দিব। এই সমগ্ৰ অঞ্চল দেখিছে আপোনালোকে, কিমানকেইখন গাঁও আছে, কিমানবোৰ ঘাট আছে, স্কুল কলেজ, সমস্ত এৰিয়া এটা সাগৰত পৰিণত হ'ব। কিন্তু এই বৰষুণ নোহোৱা ছিজনটোত এতিয়া এইখিনি সমস্যা দেখা গৈছে যে একটা সম্পূৰ্ণ বালিময় পৰিৱেশ হৈছে। এজাক বৰষুণ আহি এতিয়া ধূলিখিনি কমাই ৰাখিছে, কিন্তু মানে এনেকুৱা এটা পৰিৱেশ হৈ পৰে, মানে সম্পূৰ্ণ দুটা অপজিট, খৰালি মৰুভূমি, বাৰিষা সাগৰ। গতিকে এই পৰিৱেশটোৰ ভৱিষ্যত কি? যিটো আমাৰ জলবায়ু ইম্পেক্ট পৰিছে, জলবায়ু উষ্ণতা যিটো বৃদ্ধি হৈছে তাৰ ফলত বা যিটো আমাৰ চেঞ্জ হৈছে, ক্লাইমেট চেঞ্জে যিটো এটা আমাৰ ওপৰত প্ৰভাৱ পেলাইছে, এইটোৰ সমাধান কি হ'ব? আমাৰ এগ্ৰিকালচাৰ, আমাৰ খেতিৰ সমস্যাটো কি হ'ব? আমি কেনেকৈ এই সমস্যাসমূহৰ লগত মুখিমুখ কৰিম, তাৰ বিষয়ে আমি আলোচনা কৰাটো বা আমি এটা ভাবিবৰ সময় হ'ল। এনেকৈ কয় নহয়, মৰুভূমি আহে লাহে লাহে, ঠিক তেনেদৰে মৰুভূমি আহি আছে লাহে লাহে। শুকান ৰঙা নদীৰ লগতে শুকাইছে দুয়োপাৰৰ খেতিপথাৰ আৰু নদীপৰীয়া মানুহৰ জীৱন। ক্লাইমেট চেঞ্জ আৰু নদী বান্ধে এনেকৈ এখন নদীক নিঃশেষ কৰাৰ পৰা ভৱিষ্যত প্ৰজন্মক বচাবলৈ এতিয়া সকলো সাজু হ'বলৈ হ'ল।